সকলোৰে মুখৰ পৰা শুনি আছা যে এইবাৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা বহুত টান হ'ব। তো আজি আমালোক এই ভিডিঅ'টোত এই বিষয়ক লৈ আলোচনা কৰিম। তো আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। তো মই তোমালোকক সৰ্বপ্ৰথম এটা কথাই ক'ব বিচাৰিম যে তোমালোকৰ কোন ক্ষেত্ৰত কঠিন বা টান হ'ব। যেতিয়া কোনোবা এটা কাম তোমালোকৰ আগৰ এক্সপিৰিয়েঞ্চ নাথাকিব, সেই কামটো যদি তোমালোকে কৰিব যোৱা নতুনৰ ক্ষেত্ৰত তোমাৰ কিন্তু সেই কামৰ প্ৰতি টান আহিব বা কঠিন হ'ব। ঠিক আছে, কঠিন হ'ব, কিন্তু সহজ নহ'ব। সেইকাৰণে মেট্ৰিক পৰীক্ষা কঠিন নহয়। যিজনে পঢ়ে তেওঁৰ কাৰণে কঠিন নহয়, আৰু যি নপঢ়ে তেওঁৰ কাৰণেতো কঠিন হ'বই, কাৰণ তেওঁৰ কোনো এক্সপিৰিয়েঞ্চ নাই। মই তোমালোকক কঠিন বুলি নক'ম, কাৰণ এই কাৰণে নক'ম, যদি তোমালোকৰ কিতাপখন নিউ হ'লহেঁতেন, যে আগৰ কিতাপটো চেঞ্জ কৰি দিয়া হৈছে, এইবাৰ নতুন পদ্ধতিত কিতাপ আহিছে, তেনেহ'লে তোমালোকৰ পৰীক্ষাটো কঠিন হ'লে। কিন্তু তোমালোকৰ পেটাৰ্ণ একেবাৰে ছেমে থাকিব, কেৱল মাত্ৰ এটাই নিয়ম সলনি কৰি দিল যে আগত তোমালোকৰ MCQ 45 মাৰ্কছ আছিল, আৰু তাৰপিছত লং কুৱেশ্যন 45 মাৰ্ক আছিল, টোটাল 90 মাৰ্ক। 90 মাৰ্কৰ ভিতৰত 30 ধৰা, 30 পালে 5 মাৰ্ক। ঠিক আছে, তো এতিয়া কি হ'ব, এই যে MCQ আছে, MCQৰ ক্ষেত্ৰত 45ৰ ভিতৰত তোমালোকৰ 13 মাৰ্ক, অৰ্থাৎ 13 মাৰ্ক তোমালোকৰ কম্পালচৰি পাবই লাগিব। ঠিক আছে, 13 মাৰ্ক, ইয়াত 13 মাৰ্ক, আৰু মেবি লং কুৱেশ্যনৰ ক্ষেত্ৰত মই পাহৰি গ'লোঁ, ধৰি লওক 20 মাৰ্ক। এই 20 মাৰ্ক তোমালোকৰ পাবই লাগিব, এইটো কম্পালচৰি। ঠিক আছে, আগত যেনেকুৱা MCQ আৰু লং কুৱেশ্যনবিলাক এডজাষ্ট কৰি, অৰ্থাৎ প্লাছ কৰি তোমালোকৰ 30 মাৰ্ক তুলিছা, এতিয়া সেইটো নহয়। MCQটো পাছ কৰিব লাগিব, তাৰপিছত থিয়ৰিটো পাছ কৰিব লাগিব। ঠিক আছে, MCQটো পাছ কৰিব লাগিব, তোমালোকৰ লং কুৱেশ্যনতো পাছ কৰিব লাগিব, তেনেহ'লে তোমালোকে পাছ কৰিবা। এতিয়া কোনো এজন ষ্টুডেণ্টে যদি ছ'চিয়েল ছায়েন্সৰ MCQত পায় 40, তাৰপিছত লং কুৱেশ্যনত আহি পাল 10, তথাপিও কিন্তু তেওঁ ফেইল হৈ যাব, কাৰণ 10 পালে নহ'ব, তোমালোকৰ লং কুৱেশ্যনতো পাছ কৰিব লাগিব, MCQটো পাছ কৰিব লাগিব। তো এইটো কঠিনৰ কোনো কথা নহয়, কাৰণ আমালোক যদি পঢ়োঁ তেন্তে কঠিন কিয় হ'ব। আৰু এইবাৰ 2025 বৰ্ষত যিটো মেট্ৰিক পৰীক্ষা হ'ব, সেইটো মেট্ৰিক পৰীক্ষাৰ কিন্তু বেছিভাগ প্ৰশ্ন কিতাপৰ ভিতৰত পৰা আহিব। গতিকে তোমালোকে পাৰ্টবোৰ ৰিডিং পঢ়িলেহে তোমালোকৰ মেট্ৰিক পৰীক্ষা সহজ হ'ব। ঠিক আছে, মই আকৌ এবাৰ এটা কথাই ক'ম, মেট্ৰিক পৰীক্ষা কঠিন নহ'ব, কাৰণ তোমালোকৰ পঢ়াৰ পৰাহে আহিব, তোমালোকৰ কিতাপৰ পৰাহে আহিব। যদি তোমালোকক কল হয় যে বেলেগ কিতাপৰ পৰা আহিব, এক্সট্ৰা কিবা তোমালোকৰ পঢ়িব লাগিব, এইবাৰ নতুন এড হ'ব, তেনেহ'লে মই মানিলোহঁতে যে মেট্ৰিক পৰীক্ষা কঠিন হ'ল। ঠিক আছে, গতিকে এই মেট্ৰিক পৰীক্ষা এতিয়া দিয়াও নাই, তথাপিও যদি ইমান কঠিন শুনি যাৱা, তেন্তে নিজৰে কেনেকুৱা লাগে, তোমাৰ পৰীক্ষাৰ প্ৰতি এলেহুৱা ভাৱ আহি যাব, ভয় লগা আহি যাব। আৰু মই তোমাক এটা কথাই ক'ম, মেট্ৰিক পৰীক্ষা যদি ভয় খোৱা, তেন্তে পৰীক্ষা বহুত বেয়া হ'ব। কাৰণ মোৰ বহুত চিনা ষ্টুডেণ্ট আছে, তেওঁলোকে এইবাৰ 2024 বৰ্ষত ভয় খোৱাৰ ফলত লিখিব পৰা নাই। মাৰ্ক পাব লাগিছিল 80 মাৰ্ক পাব লাগিছিল, ৰিজাল্টত আহিল কিমান? ৰিজাল্টত আহিল 50, 30 মাৰ্ক নাই, ভয় খোৱাৰ কাৰণত। কি ক'ল, মই তেওঁক সুধিলোঁ যে পৰীক্ষা এনেকুৱা হ'ল কিয়? কয়, ছাৰ মই ভয় খাইছোঁ। আৰে ভয় খোৱাৰ কি আছে, মেট্ৰিক পৰীক্ষা, তোমালোকৰ ক্লাছ টেষ্ট যেনেকৈ হয় তেনেকুৱা, তাত অলপমান হয়তো নিয়ম নীতি বেলেগ থাকে, নিয়ম নীতি কটকটীয়া থাকে, তেনেকুৱাই। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক কঠিন বুলি নক'ম, তোমালোকে পঢ়ি লোৱা। ভালকৈ যদি পঢ়া তেন্তে মেট্ৰিক পৰীক্ষা সহজ, আৰু যদি বেয়াকৈ পঢ়া তেন্তে কঠিন, ভালকৈ পঢ়িলে সহজ। ঠিক আছে, পৰীক্ষা ভালকৈ দিবা।